আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম, যদি সপোনত ভগৱানক দেখে তেন্তে সেই সপোনৰ ফল কি হয়। আহকচোন জানো সপোনৰ বিষয়ে সেই মহত্বপূৰ্ণ তথ্যসমূহ। সপোন দেখা এটা সাধাৰণ কথা আৰু আপোনালোক সকলোৱে চাগে কম বেছি পৰিমাণে সপোন দেখে। কিছু লোকেতো অহৰহ এখন চিনেমাৰ দৰে সপোন দেখে। 3 প্ৰকাৰ লোকে সপোন আটাইতকৈ বেছি দেখে, যাৰ বহুত বেমাৰ হৈ থাকে আৰু যিসকলে তেওঁলোকৰ হাতৰ ৰেখাবোৰ অধিক জালৰ দৰে দেখে আৰু যিসকলে আটাইতকৈ বেছি ভাবি থাকে তেওঁলোকে বহুত সৰু সৰু কথাতেই আঘাত পায়। যিসকল বেছি ভাবুক আৰু খোলা অন্তৰৰ হয়, আহকচোন জানো কোনসমূহ সপোন বাস্তৱত প্ৰতিফলিত হয়। যদি আমি ৰাতিটোক 3 প্ৰকাৰত ভাগ কৰোঁ, তেন্তে 10 বজাৰ পৰা 12 বজাৰ ভিতৰত যি সপোন দেখে তেন্তে সেই সপোনৰ কোনো অৰ্থ থাকিবলগীয়া কথা নাহে, কিয়নো আপোনালোকৰ সেই সময়ত টোপনিৰ প্ৰথম অৱস্থাহে আহে। হ'ব পাৰে যি কাৰ্য আপোনালোকে কৰি শুৱে আৰু যেনেদৰে আপোনালোকে সেই দিনটো পাৰ কৰে সেই সম্বন্ধীয় সপোনেই আপোনাৰ সেই সময়ত আহে। কিন্তু 12 বজাৰ পৰা 3 বজাৰ ভিতৰত যি আপোনালোকে সপোন দেখে সেইসমূহ এক শুকান সপোনৰ দৰে হয়। এনেকুৱা সপোন দেখাৰ সময়ত আপোনালোকে টোপনিত বহুত আচৰিত আৰু ব্যাকুল অনুভৱ কৰা হয় আৰু 3 পৰা 6 বজাৰ ভিতৰত দেখা সপোনসমূহ পূৰ্ণ হোৱাৰ সম্ভাৱনা বহুত অধিক হয়। ইয়াক এনেকৈও বুজিব পাৰি, যি সময়ত আপোনালোকে সপোন দেখি আছে সেই সময়ত আপুনি থকা ঠাইত বা ওচৰে পাজৰে সেই সপোন বাস্তৱায়িত হৈ আছে। যদি সূৰ্য উদয়ৰ সময়ত আপোনালোকে কোনো সপোন দেখি আছে, সেই সপোন আপুনি উঠাৰ পাছত আপোনাৰ দিনটোৰ ভিতৰত পূৰ্ণ হোৱাৰ সম্ভাৱনা বেছি থাকে। দৰ্শকসকল, এইটো আছিল কোন প্ৰকাৰৰ সপোন, কেনেদৰে প্ৰভাৱ হয়। অধিকাংশ লোকৰ এইটো প্ৰশ্ন হয় যে কোন প্ৰকাৰৰ সপোন সঁচা হয়। যিসকল ব্যক্তিৰ হৃদয়খন চাফা হয়, যাৰ কোনো ঠগ প্ৰবঞ্চনাৰ ভাৱ নাথাকে আৰু যিসকল মানুহে শুদ্ধ অন্তৰৰ পৰা পূজা অৰ্চনা কৰে আৰু যিসকলে আনৰ কষ্ট বুজি পায়, এনেকুৱা লোকৰ সপোন সদায় সঁচা হয়। এনেকুৱা লোকে তেওঁলোকৰ জীৱনত ঘটা বহুতো ঘটনা তেওঁলোকে সপোনতেই দেখা পায়। উদাহৰণ হিচাপে ৰজা শুদ্ধোধন, যি গৌতম বুদ্ধৰ পিতৃ আৰু চাক্য লোকসকলৰ ৰজা আছিল। এবাৰ তেওঁ সপোনত 7টা দৃশ্য দেখিলে, যি ৰাজকুমাৰ সিদ্ধাৰ্থৰ জীৱন বৃত্তান্তৰ ওপৰত সম্বন্ধ। তেওঁৰ সপোনৰ দ্বাৰাই সংকেত পাইছিল যে তেওঁৰ পুত্ৰ এদিন ডাঙৰ সাধু হ'ব আৰু সম্পূৰ্ণ বিশ্বতে তেওঁ বিখ্যাত হ'ব। এনেকুৱা হোৱাৰ পৰা বাধা দিবলৈ ৰজাই বহুত চেষ্টা কৰিছিল, কিন্তু বিফল হ'ল। এইটো কথা হ'ল যে কোন প্ৰকাৰৰ সপোন আৰু কোন প্ৰকাৰৰ দেখা সপোন সঁচা বুলি প্ৰমাণিত হয়। আৰু এতিয়া আপোনালোকৰ আগত ক'ম যে আপোনালোকে সপোনত ভগৱান বা দেৱী দেৱতাক দেখে, ইয়াৰ অৰ্থ কি বুজায়। স্বপ্নশাস্ত্ৰৰ অনুসৰি সপোনৰ বহুত মহত্বতা আছে। কেতিয়াবা সপোনে আপোনাক ভৱিষ্যতৰে সংকেত দিয়ে। এই প্ৰকাৰে যেতিয়া আপোনালোকে দেৱী দেৱতা আৰু ভগৱানক যদি সপোনত দেখে, ইয়াৰ অৰ্থ কিবা নহয় কিবা আছে। ভগৱান আৰু দেৱী দেৱতাৰ সপোন তেতিয়াহে আহে যদি আপুনি ধাৰ্মিক হয় বা আপোনালোকৰ যদি ভক্তিভাৱ আছে, কিন্তু আপোনালোকে কোনো ব্যস্ততাৰ বাবে কোনো পূজা অৰ্চনা কৰিব পৰা নাই। যদি আপোনালোকে বহুত দিনৰ পৰা ভাবি থৈছে কোনো তীৰ্থস্থানলৈ যাবলৈ, কিন্তু যাবলৈ কোনো সক্ষম হোৱা নাই। যদি বিভিন্ন দেৱী দেৱতাক সপোনত দেখে, ইয়াৰ কি অৰ্থ সূচায়। যদি আপোনালোকে ভগৱান বিষ্ণুক সপোনত দেখে, তেন্তে ইয়াৰ অৰ্থ হ'ল যে আপোনাৰ ভাগ্য উদয় হ'বলৈ গৈ আছে আৰু আপোনাৰ জীৱনত যি দুখ কষ্ট হৈ আছে সেই দুখ কষ্ট নিবাৰণ হ'বলৈ গৈ আছে। ভগৱান বিষ্ণুক সপোনত দেখিলে সুখ আৰু সমৃদ্ধিৰ লক্ষণ। লক্ষ্মী দেৱীক যদি সপোনত দেখা হয়, বহুতেই শুভ বুলি কোৱা হয়। এই প্ৰতিষ্ঠা ধন ধানক লৈ সুখ আৰু সমৃদ্ধিৰ প্ৰতীক। লক্ষ্মী দেৱীক সপোনত দেখা এইটো কথাৰো সংকেত যে আপোনাৰ ব্যৱসায়ত লাভ হ'বলৈ গৈ আছে। ভগৱান ৰামক সপোনত দেখিলে ভৱিষ্যতে আহিবলগীয়া এটা ডাঙৰ সংকেতেই ইংগিত দিয়ে। সীতা মাতাক যদি আপোনালোকে সপোনত দেখে, ইয়াৰ অৰ্থ এইটো যে যি কৰ্মৰ বাবে আপোনালোকে বহুদিন ধৰিয়েই চেষ্টা কৰি আছে, তাত আপোনালোকে অতি সোনকালেই সফলতা অৰ্জন কৰিবলৈ গৈ আছে। ভগৱান কৃষ্ণক সপোনত দেখাৰ অৰ্থ এইটো যে আপোনাৰ প্ৰেমে সফলতাৰ দিশে গতি কৰিছে। যদি আপোনালোকে সপোনত ৰাধাক দেখে, তেন্তে আপোনালোকৰ জীৱনলৈ এক আনন্দ আহিবলৈ গৈ আছে। যদি আপোনালোকে সপোনত মহাদেৱ শিৱক দেখে, তেন্তে ইয়াৰ অৰ্থ এইটো যে আপোনালোকে ভক্তি মাৰ্গত উন্নতি কৰিছে আৰু লগতে ভগৱান শিৱক সপোনত দেখা জীৱনত কৰা পাপ কৰ্মসমূহ
নাশ কৰাই ইংগিত দিয়ে। যদি হনুমান আপোনালোকৰ সপোনত আহে তেতিয়া আপোনালোকে এইটো ভাবক যে আপোনালোকে বিজয়প্ৰাপ্ত হ'ব আৰু লগতে শত্ৰু নাশ কৰাও সংকেত দিয়ে। সপোনত মা দুৰ্গাক দেখা এক শক্তিৰ প্ৰতীক। মা দুৰ্গাক সপোনত দেখিলে ৰোগৰ বিনাশ হোৱাও সংকেত দিয়ে। ব্ৰহ্মাদেৱক সপোনত দেখিলে এইটো সংকেত পোৱা যায় যে জীৱনত প্ৰসন্নতাৰ আগমন নিশ্চিত। গণেশ দেৱতাক যদি আপোনালোকে সপোনত দেখে তেন্তে ইয়াৰ ইংগিত এইটোৱে যে আপোনাৰ জীৱনত বহুদিনৰ পৰা ৰৈ থকা কৰ্ম সোনকালে পূৰ্ণ হোৱাৰ ইংগিত প্ৰদান কৰে। মা সৰস্বতীক সপোনত দেখিলে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে অতি সোনকালে সফলতা পাবলৈ গৈ আছে। যমৰাজাক যদি আপোনালোকে সপোনত দেখে তেতিয়া আপোনালোকে জানিব যে আপোনালোকৰ আয়ুস দীঘল হ'ব। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।